মাইনাৰ যিহেতু পৰীক্ষা আছে, মাইনাৰ হায়াৰ ছেকেণ্ডাৰী ফাইনেল পৰীক্ষা আছে, মাইনাৰ পৰীক্ষাৰ কাৰণে আহিছোঁ। এইখন চাৰিকৰীয়া নৈ, আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাওক, এইখন চাৰিকৰীয়া নৈ। এই নৈখনলৈ মই আহি থাকোঁ, কিন্তু ইয়াতে মোৰ গা ধোৱা নহয়। যিহেতু ইয়াতে গাঁৱৰ যিসকল লোক তেওঁলোকে ইয়াতে গা ধুৱে, পুৰুষসকলেও ধুৱে, মহিলাসকলেও ধুৱে, ল'ৰা ছোৱালী ডেকা বুঢ়া সকলোৱে ইয়াতে গা ধুৱে। গতিকে আজি ভাবিলোঁ ময়ো ইয়াতে গা ধুম। যিহেতু মই চুলি কটালোঁ আৰু চুলিত ৰং লগোৱালোঁ, ঘৰত ইমান ভাল নালাগিব, সেয়ে ভাবিলোঁ নৈলৈ যাওঁ। আৰু নৈত পানী বেছি নহয়, মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাওক, একেবাৰে বালি ওলাই আছে, একেবাৰে বাম হৈ গৈছে নৈখন। গোটেই নৈখন পাৰ হ'ব পাৰি, আঁঠুৰ তলত পানী, কিন্তু সোঁত প্ৰবল, সোঁত এতিয়াও প্ৰবল সোঁত। সেয়েহে ভাবিলোঁ ইয়াতে ধুওঁ। আৰু আপোনালোকক মই দেখুৱাইছোঁ, চাওক, একেবাৰে আঁঠুৰ তলত পানী, এনেই বাম। আৰু যিহেতু গাঁৱৰ মানুহবিলাকে ইয়াতে গা ধুৱে, ইয়াতে মাছ মাৰে, কাপোৰ ধুৱে, সকলো ইয়ালৈকে আহে। আৰু মই ইয়ালৈ আহি থাকোঁ, কিন্তু ইয়াতে মই গা ধোৱা নহয়, বা ইয়াতে মই কোনোদিন এই নৈখন পাৰ হোৱা নাই। সেয়ে আজি পাৰ হ'বলৈ চেষ্টা কৰিছোঁ। গোটেই নৈখন ইপাৰৰ পৰা সিপাৰলৈ বহল আছে, কিন্তু নৈখন দ নহয়, তেনেই বাম। কোনো ঠাইত আঁঠুৰ তললৈকে পানী আছে, কোনো ঠাইত একঁকাল হৈছে, এনেকুৱা। আৰু ইয়াতে যিবিলাক গোটেই নৈখনত যিহেতু বালি আছে, সেইটো এটা ভাল লাগিছে। তললৈকে একদম ফটফটীয়া নিৰ্মল পানী, কিবা এটা ভাল লাগি গৈছে। আৰু সেয়েহে গা ধুব আহিলোঁ। আৰু পুনৰ কৈছোঁ, মই যিহেতু চুলি কটালোঁ, চুলিত ৰং লগোৱালোঁ, টিউবৱেলত যিহেতু ঠাণ্ডা বতৰ, ইমান এটা ভাল নালাগে। নৈলৈ আহিলে খুব ভাল লাগে, গোটেই গাটো একেবাৰে পাতল লাগি যায়। নৈত গা ধুলে গাটো পাতল লাগে, সেইকাৰণে নৈলৈ আহিলোঁ। আৰু মই ইয়াতে দেখুৱাইছোঁ আপোনালোকক। চাওক, এইটো পুৰুষসকলৰ ঘাট। ইয়াতে দুটা ঘাট আছে, এইটো পুৰুষসকলৰ ঘাট, একদম খুব সুন্দৰ। আৰু দূৰলৈ সেইটো মহিলাসকলৰ ঘাট, তাতে মহিলাসকলে গা ধুৱে। গতিকে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। খুব ভাল নৈখন। মই নৈখন এবাৰ চাৰিওফালে দেখুৱাইছোঁ। চাওক, খুব ভাল। এয়া চাওক, সেইটো অৰ্ণৱ আৰু গৌৰী। ক'ত নামিলা? পেণ্ট তিতি গ'ল, উঠি যা। সি ইয়াতে আহি খুব ভাল পাইছে, তাক গা ধুবলৈ মন গৈ আছে। আৰু লগতে গৌৰীক কণ্টি বুলি কয়। সিহঁতে গা ধুবলৈ নাপায়, পানীলৈকে নামিছে। অৱশ্যে দ পানী নহয়, সেইটো কাৰণে নামিব দিছোঁ বাৰু, ইমান দিগদাৰ নাই। খালি শিল থকাৰ কাৰণে অকণমান ভয় লাগে, শিলত কেনেবাকৈ পৰি যায় বুলি। এয়া গৌৰীৰ আন এটা নাম কণ্টি। সি কণ্টিৰ লগত খেলি ভাল পায় কাৰণে কণ্টিক লগত লৈ আহিছে। মই গা ধুবলৈ আহিম বুলি কোৱাৰ লগে লগে সি কণ্টিকো লৈ আহিলে, আৰু তাৰ গা ধুবলৈ খুব মন গৈছে। উঠা ওপৰলৈ যাম। সি পানীত সি তিতিলে, দেখিছেনে? তাৰ মানে একেবাৰে গা ধুবলৈ মন গৈ আছে, কিন্তু ঠাণ্ডা বতৰ যিহেতু। অৱশ্যে পানীত নমাৰ পিছত ঠাণ্ডা লগা নাই, ভালেই লাগিছে। তাৰ খুব গা ধুবলৈ মন গৈ আছিলে, তাক নোধোৱালোঁ বাৰু। ইয়াতে এতিয়া কোনো নাই। আৰু নৈখন খুব ভাল লাগিছে। সোঁত এতিয়াও একদম সোঁত হৈ আছে। এই সোঁতত গা ধোৱাৰ আমেজেই বেলেগ। ঘৰত ধোৱাতকৈ বহুত ভাল লাগে। তাকে আৰু মই ইয়ালৈ আহিছিলোঁ, মাইনাৰ যিহেতু পৰীক্ষা আছে, মাইনাৰ হায়াৰ ছেকেণ্ডাৰী ফাইনেল পৰীক্ষা আছে, মাইনাৰ পৰীক্ষাৰ কাৰণে আহিছোঁ। কৃষ্ণামণি, মই আৰু আমাৰ ল'ৰা, আমি তিনিও আহিছোঁ। আৰু ইয়াতে যিহেতু মই পুনৰ কৈছোঁ, মই চুলি কটোৱালোঁ আৰু ৰং লগোৱালোঁ, গতিকে সেইকাৰণে বোলো ইয়াতে গাটো ধুই যাওঁ। ঘৰত যিহেতু ইমান ভাল নালাগে, টিউবৱেলত গা ধুই ভাল নালাগে। আৰু এই নৈখনত যিহেতু মই বহুবাৰ আহিছোঁ, ইয়াতে মোৰ গা ধোৱা তেনেকৈ হোৱা নাই। ইয়াতে গাঁৱৰ ল'ৰা বুঢ়া ডেকা জীয়ৰী বোৱাৰী সকলোৱে গা ধুৱে। ইয়াতে দুটা ঘাট আছে, এটা পুৰুষসকলৰ ঘাট, এটা মহিলাসকলৰ ঘাট। গতিকে খুব ভাল লাগে, সেইকাৰণে আহিলোঁ। আৰু যিহেতু মই চুলি কটালোঁ আৰু চুলিত ৰং লগোৱালোঁ, সেয়েহে মই ইয়ালৈ আহিলোঁ। আৰু ইয়াতে মই এতিয়া খুব ধুনীয়াকৈ গাটো ধুম। নৈত গা ধুলে গাটো একদম পাতল লাগি যায়। গতিকে ইয়াতে গা ধুই মই পৰীক্ষা কেন্দ্ৰলৈ যাম, মাইনাৰ লগত
আগত পৰীক্ষা কেন্দ্ৰলৈ যাম আৰু সেই পৰীক্ষা কেন্দ্ৰৰ যি পৰিৱেশ সেই পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকিব। আৰু মই যেতিয়া চুলি কটাবলৈ গৈছিলোঁ তেতিয়াই বাইকখনো ধুইছিলোঁ, গতিকে মই বাইকখন কেনেকৈ ধুইছিলোঁ সেয়াও আপোনালোকক দেখুৱাইছোঁ, এবাৰ চাই লওক। আৰু ইয়াৰ পাছত মই পৰীক্ষা কেন্দ্ৰলৈ যাম, পৰীক্ষা কেন্দ্ৰৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম, চাই থাকিব। चलो